গুৰেশ্বৰৰ বেটা গাঁৱত বৰনদীৰ ভয়ংকৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে অঞ্চলটোৰ শ শ বিঘা কৃষিভূমিলৈ। খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ। শীঘ্ৰে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক অনুৰোধ নৈপৰীয়া ৰাইজৰ। বিষয়ে জনাব আমাৰ সাংবাদিক গজেন ডেকাই। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ গুৰেশ্বৰ ৰাজহ চক্ৰৰ অতি ব্যস্ত এটা অঞ্চল বেটাগাঁও, আৰু এই বেটাগাঁৱত এতিয়া কালৰূপ ধাৰণ কৰিছে যি বৰনদী, এই বৰনদীৰ গৰাখহনীয়াই। মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ তাৰে এক দৃশ্য দেখুৱাবলৈ। বৰনদীৰ যি গৰাখহনীয়া, এই গৰাখহনীয়াই ইতিমধ্যে বেটাগাঁৱকে ধৰি কেইবাখনো গাঁৱৰ এতিয়া যি কৃষিভূমি আছে, কৃষিভূমি কিন্তু নৈৰ বুকুত যা গৈছে। এনেদৰে যা যোৱাৰ ফলত কিন্তু এই অঞ্চলটোৰ বহু লোক এতিয়া ভূমিহীন হৈ পৰিছে। কেমেৰা পাৰ্চন তাৰে এক দৃশ্য দেখুৱাইছে কেনেদৰে এই বৰনদীৰ গৰাখহনীয়া অব্যাহত আছে। বেটাগাঁও অঞ্চলত এনেদৰে গৰাখহনীয়া অব্যাহত থকাৰ ফলত এই অঞ্চলটোৰ বহু লোকৰ কৃষিভূমিৰ লগতে তেওঁলোকৰ যি ঘৰৰ যি ভূমিও ইতিমধ্যে তেওঁলোকৰ নদীত জাহাজ যোৱাৰ উপক্ৰম হৈছে। কেমেৰা পাৰ্চনে যি গৰাখহনীয়া দেখুৱাইছে এয়াই হৈছে বেটাগাঁও অঞ্চলত থকা বৰনদীৰ এক গৰাখহনীয়াৰ দৃশ্য। ইয়াত বহু লোক আছে, মই তেওঁলোকৰ পৰা পোনপটীয়াভাৱে জানিব বিচাৰিম কিমান দিন ধৰি তেওঁলোকৰ এই গৰাখহনীয়া অব্যাহত আছে আৰু চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে নাই জানিব বিচাৰিছোঁ। সৰ্বপ্ৰথম নিউজ লাইভলৈ মোৰ শুভেচ্ছা থাকিল। তাৰমানে এতিয়া চাওক, বহুত দিন ধৰি এতিয়া নদীটো মানে ক'বলৈ মানে গৰাখহনীয়া হৈ আছে, আৰু গৰাখহনীয়াত এতিয়া শ শ বিঘা মাটি পথাৰ, আপোনাৰ বস্তি মাটিৰ গাঁও ৬-৭খন গাঁও কবলত পৰিছে এই নদীৰ। আৰু এই নদীৰ কালৰূপ ধৰিছে, মানে গৰাখহনীয়াটো বেছিকৈ হৈ আছে। আৰু এই গৰাখহনীয়াৰ কাৰণত আমাৰ জলেন দৈমাৰী, আমাৰ তামোলপুৰৰ বিধায়ক জলেন দৈমাৰী, তেখেতে আহিছিলে তাৰমানে কেইদিনমান আগত এই পাৰ্কৰ পাইন, মানে আপোনাৰ ৩-৪ বছৰৰ আগত পাৰ্কৰ পাইন দিছে। 12,000 পাৰ্কৰ পাইন দিব লগা আছিল, তাতে 8,000 পাৰ্কৰ পাইন দিছে। তেতিয়া তেখেতে সুধিছে আমাক যে কিমান পাৰ্কৰ পাইন দিলে, যে 8,000 মান এতিয়া দিছে। যে 8,000 দিয়াৰ কাৰণত তেখেতে কৈছে মই ল'ম, মই বিধানসভাত এইটো উত্থাপন কৰিম। এই নদীৰ যিটো কবল, এই নদীৰ কবলৰ এইটো কেনেকৈ কি কৰা যায় মই এইটো উত্থাপন কৰিম। কেইদিনমান আছে, তোমালোকৰ লগত মই এইটো কথা দি গ'লোঁ। কিন্তু তেখেতে যোৱাৰ পিছত আজিলৈকে এইটোৰ কোনো খবৰ আৰু কোনো নাই। তেখেতে কিবা ভাবিছে, তেখেতৰ মনত বা কি, যে সমষ্টি বেলেগ হৈ যোৱাৰ কাৰণত, গুৰেশ্বৰ সমষ্টি হোৱাৰ কাৰণত আমি এতিয়া এনেই থাকিম বুলি ভাবিছে নেকি? নহয়, আপুনি কিন্তু আমাৰ বিধায়ক, তামোলপুৰ সমষ্টি কিন্তু এতিয়াও আছে। কিয় 2026তে হ'ব এইটো আপোনাৰ গুৰেশ্বৰ সমষ্টিটো আমি জানা মতে। কিন্তু আপুনি এতিয়াও আমাৰ বিধায়ক, আমাৰ MLA, আপুনি এই নদীৰ কবল যিটো আমাৰ বেলেগ নালাগে, নদীটো আপুনি অলপ চাওক। নদীটোত যি কবলত পৰিছে, মানুহ কিমান ঘৰ মানুহ ভূমিহীন হৈ গ'ল, ঘৰ দৰ্জা ভাঙি পেলাই ক'ত গুৱাহাটীত আছে, ক'ৰবাত আছে। কিন্তু এই পথাৰখন, যি পথাৰত মানুহ খেতি বাতি কৰি পেলাই খাব, এই পথাৰখনো আজি যি কবলতে মানে পথাৰখনো যাব। আজি চাওক কেনেকৈ কালৰূপ ধৰিছে এই পথাৰখনৰ ফালে, একদম আপোনালোকে নিজে চাওক, কেমেৰা দি চাই লওক। হয় হয়, ইতিমধ্যে যি জনপ্ৰতিনিধি আছে তামোলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে এই অঞ্চলটোৰ লোকসকলে। কাৰণ গজেন ডেকা আপোনাক ধন্যবাদ জনাইছোঁ।